অসম ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ৰাজ্য। অসম অকল প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰতে মোহনীয় নহয়, ই কলা সংস্কৃতিৰ ক্ষেত্ৰতো অতুলনীয়। বিভিন্ন ভাষা, বিভিন্ন জাতি জনজাতিৰ সমাহাৰ আমাৰ অসম। সংস্কৃতিৰ ক্ষেত্ৰখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। মহাপুৰুষজনাই ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ দোলেৰে সমগ্ৰ অসমৰ জনসাধাৰণক একগোট কৰি এটা স্ব-মৰ্যাদাসম্পন্ন জাতি হিচাপে গঢ়ি তোলাৰ মানসেৰে সত্ৰসমূহত নৃত্য, নাট, ভাওনাৰ সৃষ্টি কৰিলে। এই ভাওনাত ব্যৱহাৰ হোৱা মুখা হৈছে এক শিল্প। ইয়াক তৈয়াৰ কৰিবৰ বাবে বাঁহ, বেত, কাগজৰ লগতে বহু সামগ্ৰী ব্যৱহৃত হয়। এই মুখা শিল্পক কুৰি শতিকাতো জীয়াই ৰাখিবলৈ বহুজনে চেষ্টা কৰি আহিছে। তাৰ ভিতৰত উজনি অসমৰ বেণীমাধৱ বৰাদেৱ অন্যতম। মোৰ নাম শ্ৰী বেণীমাধৱ বৰা। মোৰ দেউতাৰ নাম কুন্ধৰ বৰা, মাতৃৰ নাম শুভ বৰা। ইতিমধ্যে তেখেত দুয়োগৰাকী স্বৰ্গগামী হৈছে। স্বৰ্গগামী হোৱাৰো আজি প্ৰায় 25 বছৰ হ'ল। বৰ্তমান মই ডিব্ৰুগড় জিলা কুতুহা ভগামুৰ গাঁৱত, একেবাৰে পিছপৰা এটা অঞ্চলৰ এখন গাঁৱত বসবাস কৰোঁ। বৰ্তমান মই এই শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ যিখিনি সামগ্ৰী, ধৰ্ম প্ৰচাৰত ভাওনা, ৰাস আদিতে যিখিনি প্ৰয়োজন হয়, সেই প্ৰয়োজনীয় সামগ্ৰীসমূহ নিৰবিচ্ছিন্নভাৱে ৰাইজৰ সেৱা হিচাপে মই কাম কৰি আছোঁ। সুদূৰ ভৱিষ্যতলৈও মই কৰি থাকিম, কিয়নো এই সামগ্ৰীসমূহ অসমীয়া সংস্কৃতিত বা অসমীয়া আমাৰ জাতিটোৰ কাৰণে বহুত মূল্যৱান সামগ্ৰী বুলি মই বিবেচনা কৰোঁ। চহৰৰ জাকজমকতাৰ পৰা দূৰৈত অৱস্থিত এই গাঁওখন আজিও বহু পিছ পৰি আছে। প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে সম্বন্ধ থকা এটি অঞ্চল। তাতে আছে তেওঁৰ এটি সৰু প্ৰজা। তেওঁ বৰা শিল্পকলা প্ৰতিষ্ঠান হিচাপে নাম দি এটি প্ৰতিষ্ঠান গঢ়ি তুলিছে, য'ত তেওঁ ভাওনা ৰাসত ব্যৱহৃত হোৱা সামগ্ৰীসমূহ তৈয়াৰ কৰে। বেণীমাধৱ বৰা এজন শাৰীৰিকভাৱে সক্ষম ব্যক্তি। যোৱা ৩৪ বছৰ কাল ধৰি তেওঁ মুখা শিল্পৰ সৈতে জড়িত হৈ আহিছে। অসমীয়া জাতিটোৰ প্ৰতি থকা তেওঁৰ মৰম আৰু মহাপুৰুষজনাৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা অসীম। মোৰ জীৱিকা হিচাপে মই যদিও এজন বিশেষভাৱে সক্ষম ব্যক্তি, মই জীৱিকা হিচাপে বাঁহ বেতৰ কৰ্ম কৰোঁ, চাইকেলো মেৰামতি কৰোঁ। সেইটো মোৰ জীৱিকা। দেউতাৰ ভাগৰ সম্পত্তি হিচাপে, পৈতৃক সম্পত্তি হিচাপে কেইডৰামান মাটি আছে। সেই মাটিকণ মই নিজে খেতি কৰিব নোৱাৰোঁ। মই আধিলৈ দি পেলাই মাত্ৰ অলপ দিনৰ কাৰণে মোৰ আহাৰসমূহ মই গোটাওঁ। তাৰ মাজতো মই বিভিন্ন ধৰণৰ বাধা নেওচিও এই যে শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ সৃষ্টি যি ভাওনা সংস্কৃতিৰ লগত জড়িত যিসমূহ সামগ্ৰী, মুখা, যেনে আপোনালোকে দেখিছে মোৰ হাততে এইটো যি লৈ আছোঁ, এনেধৰণৰ কিছুমান সামগ্ৰী মই প্ৰয়োজন সাপেক্ষেই মই বনাই গৈ থাকোঁ। আৰু মই এইটো অঞ্চলৰ সকলো মানুহকেই
মই আবেদন কৰোঁ, আহক, মোৰ ওচৰলৈ আহক। মই বিনা পইচাত আপোনালোকক মই প্ৰশিক্ষণ দিম আৰু সেই অনুপাতে আহে। ডিব্ৰুগড় জিলাৰ বৰবৰা উন্নয়ন খণ্ডৰ উতুহা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভগামুৰ বৰনামঘৰৰে আমি এজন সদস্য আৰু এই বৰনামঘৰৰ বেণীমাধৱ বৰাও এজন সদস্য। তেওঁ শাৰীৰিকভাৱে সক্ষম ব্যক্তি। তেখেতে মুখা শিল্পৰ লগত জড়িত। আজি 1990 চনৰ পৰাই তেখেতে আজি প্ৰায় 34 বছৰ কাল তেওঁ জড়িত হৈ আছে আৰু তেখেতৰ মুখা শিল্পৰ যথেষ্ট পাৰ্গতালী আমি দেখিছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতে বিভিন্ন ধৰণৰ মুখাৰ উপৰিও যেনে গুৰুজনাৰ ভাওনাত প্ৰদৰ্শন কৰা বক, মৎস্য, ঠিক তেনেধৰণে আমাৰ মৌৰা চৰাই আদি তেখেতে তৈয়াৰ কৰে। তৈয়াৰ কৰাৰ পাছত তেখেতৰ আমাৰ বৰনামঘৰতেই যথেষ্টখিনি আমাৰ গুৰুজনাৰ ভাওনাত আমি প্ৰদৰ্শন কৰা হয় আৰু তাৰোপৰিও বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ অঞ্চলৰ বা আমাৰ প্ৰায় জিলাৰ বহু ঠাইত তেখেতৰ এই মুখা আৰু তেখেতৰ গুৰুজনাৰ ভাওনাত যি ব্যৱহাৰ কৰে নি পেলাই তেওঁৰ পাৰদৰ্শিতা উন্নতি হৈছে আৰু তেখেতক লৈ আমি গৌৰৱান্বিত হৈছোঁ। গতিকে আৰু বিশেষকৈ ভাওনাত ব্যৱহাৰ কৰা বিভিন্ন ধনু, গদা এনেকুৱাবিলাকো ব্যৱস্থা কৰে আৰু বেতৰ বহুতো সঁজুলি তেওঁ শৰাই যেনে গদাও বনায়। ঠিক তেনেধৰণে যিখিনি যাৱতীয় বস্তু সেইখিনি তেওঁ বনাই আমাক গৌৰৱান্বিত কৰি তুলিছে। মুখা শিল্পৰ লগতে ধনু, গদা, বেতৰ সামগ্ৰী, শৰাই তেওঁ বহু সুন্দৰকৈ গঢ়ি তোলে। এইবোৰ তৈয়াৰ কৰিবলৈ তেওঁক যথেষ্ট সামগ্ৰীৰ প্ৰয়োজন হয়। এই সামগ্ৰীবোৰ যোগাৰ কৰিবলৈ তেওঁ যথেষ্ট বাধাৰো সন্মুখীন হয়। নদীদ্বীপ মাজুলী সত্ৰ নগৰী, এই সত্ৰ নগৰীত এই মুখাৰ প্ৰভাৱটো বহুত বেছি। কিয়নো তেখেতলোকৰ তাত সত্ৰ বেছি। তাত সত্ৰৰ যিসকল ব্যক্তি তেখেতলোকে নিৰ্মাণ কৰে, তাত ৰাস ভাওনা খুব সঘনাই হৈ থাকে আৰু তাৰ কাৰণে প্ৰচাৰটো আৰু তাত মানে প্ৰচলনটো বেছি হয়। আমাৰ এই বিশেষকৈ ডিব্ৰুগড় জিলা, আমাৰ যি উজনিলৈ আমাৰ এই মুখা শিল্পৰ ভাওনাসমূহ খুব কম সময়ত কৰা হয়। কম সময়ৰ বা কমকৈ কৰা হয়। তাৰ কাৰণে কি হয়, সময়ত আমাৰ এই বস্তুখিনি বনোৱাৰ অকণমান সময়টো অকণমান দেৰি হৈ যায় আৰু এইখিনি বনাবলৈ যাওঁতে সময়মতে আমাক ঘপককেনে বিচাৰিলে আমাৰ কিছুমান সামগ্ৰীৰ অভাৱ হয়। কাৰণ যিহেতু আপোনালোকে দেখিছে আমাৰ এখন বহুত ভিতৰুৱা গাঁও। আমাৰ এই মুখা শিল্পৰ কৰ্মবিলাক কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া আৰম্ভ হয় তেতিয়া বেছিকৈ প্ৰস্তুত কৰা হয়। সেইখিনি সময়ত যথেষ্ট সংখ্যক আমাৰ উঠি অহা যুৱতীৰ ক্ষেত্ৰত মই সিমান এটা নকওঁ, যুৱকসকলে বিশেষভাৱে অৰিহণা আগবঢ়ায় আৰু তেওঁলোকে খুব আপ্ৰাণ চেষ্টা কৰিছে
উক্ত কামখিনি শিকিবৰ কাৰণে। আমি এই 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 সম্পদসমূহ আমাৰ এই অসমীয়া জাতিৰ এইবিলাক এটা এটা সম্পদ হয়। গতিকে আমি এই সম্পদসমূহ কেনেধৰণে আমি কৰিব লাগে, কেনেধৰণে আমি জীয়াই ৰাখিব লাগে, এইটো আমি সকলোৱে ভাবাটো আমাৰ উচিত। আমি এই কামবিলাক কৰিবলৈ যাওঁতে আমি ভাবোঁ বা আছাম মানুহে ভাবে বহুত কষ্ট, ইয়াৰ বিনিময় কিন্তু নাই। আমি যদি সকলো ক্ষেত্ৰতে যদি আমি বিনিময় যদি আমি বিচাৰোঁ, তেতিয়াহ'লে অসমীয়া জাতিটো যে জীয়াই নাথাকিব এইটো নিশ্চিত। কিয়নো এনে উদাহৰণ আমাৰ উপৰি পুৰুষত বহু সংখ্যক স্বনামধন্য ব্যক্তিৰ অৱদান আমাৰ অসমীয়া জাতিয়ে দেখি আহিছে, শুনি আহিছে। উদাহৰণস্বৰূপে আপোনালোকে চাওক, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমত প্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল জয়মতী। সেই সময়ত জয়মতী নিৰ্মাণ কৰিবলৈ যাওঁতে বহুত ঘাত প্ৰতিঘাতৰ সৃষ্টি হৈছিলে। সেই সময়ত আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে যিখিনি আমাৰ কলা সংস্কৃতিৰ কাম কৰিছিলে, বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিলে। ঠিক তেনেধৰণে আজি সেই একে ধাৰাবাহিকভাৱে এনেকুৱা কিছুমান শিল্পকৰ্ম জীয়াই ৰাখিবলৈ আমিও বহুত ঘাত প্ৰতিঘাত অতিক্ৰম কৰি বৰ্তমানেও এই কামখিনি কৰি গৈ আছোঁ। আমাৰ যদিও আমি এজন বিশেষভাৱে সক্ষম ব্যক্তি, কিন্তু আমাৰ মনৰ যিটো সাহস, মনৰ সাহসেই হ'ল আমাৰ শৰীৰ। আৰু মনৰ সাহস যেতিয়া নাথাকিব, আমাৰ শৰীৰ যিমানেই সুস্থ নাথাকক কিয়, আমি কাম কৰাত বহুতখিনি আমাৰ অসুবিধা হ'ব। গতিকে মই আপোনালোকসমূহ আমাৰ দৰ্শকক মই আবেদন জনাওঁ, আমাৰ এই অসমীয়া সংস্কৃতিৰ লগত জড়িত যিকোনো শিল্পকৰ্মই আহক, আমি একেলগে আমি এই কৰ্মসমূহ জীয়াই ৰাখোঁ। আৰ্থিকভাৱে টনকিয়াল নোহোৱা বাবে বাধা আহি পৰে। শাৰীৰিক সক্ষমতাক তেওঁ কেতিয়াও বাধা হিচাপে মানি লোৱা নাই। তেওঁ এই বাধা নেওচি শিল্পকৰ্ম কৰি গৈছে। খেতিৰ বাবে থকা মাটিকেইডৰাত আধি খেতি কৰাই যিখিনি লাভ হয়, তাৰেই তেওঁ পৰিয়াল পোহপাল দি আহিছে। তেওঁৰ মনৰ সাহস আৰু দৃঢ়তা থকাৰ বাবে এই শিল্পক জীয়াই ৰাখিবলৈ সক্ষম হৈছে। তেওঁ উঠি অহা প্ৰজন্মক শিকাবলৈ সদায় আগ্ৰহী। বৰ্তমানে তেওঁ ডেকাচামক বিনামূলীয়াকৈ এই শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। আগ্ৰহীসকলক তেওঁ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। এটা কথা উল্লেখযোগ্য যে তেওঁ তৈয়াৰ কৰা বহুতো সামগ্ৰী সংৰক্ষণৰ অভাৱত নষ্ট হ'বলৈ ধৰিছে। তাৰ কাৰণে তেওঁক এটি সংৰক্ষণ ঘৰৰ প্ৰয়োজন। আৰ্থিকভাৱে টনকিয়াল হ'লে এই ব্যক্তিগৰাকীৰ হাতত আৰু নতুন শিল্পৰ সৃষ্টি হ'ব। আমি আৰু চৰকাৰখনে তেওঁক সহায় সহযোগিতা আগবঢ়ালে এই শিল্পীগৰাকী আৰু তেওঁৰ এই শিল্পক জীয়াই ৰাখিবলৈ সক্ষম হ'ম।